নমস্কাৰ সকলোকে চেনেলটোলৈ স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছো। এতিয়া ৰাতিপুৱা আমি 6টা বজাতে উঠিলো। দাদাৰ বিয়া, নিজৰ মাহী ল'ৰা বিয়া। তাকে এতিয়া আমি গুৱাহাটীলৈ যাম। আজি জোৰোণ আৰু বিয়া হয়। আজি 21 জুন তাৰিখ। এতিয়া তাকে আমি ৰাতিপুৱা 6টা বজাতে দৰাই ফোন কৰি জগাইছে। এতিয়া উঠি মেলি কাম বন কৰি চুলি তুলি এতিয়া ক্ৰিম্পিংটো কৰি থৈছো। এতিয়া মেকআপ কৰোঁগে, মেকআপ কৰি ওলাওঁ দেই। এতিয়া 8টা বাজিছে আৰু জল্দি জল্দি কৰোঁ কামবিলাক। ভিডিঅ'টো চাই থাকিব। ৰেডি হ'লোঁ জোৰোণত যাবৰ কাৰণে, মেকআপ চেকআপ কৰিলোঁ। এইখিনি এখন গাড়ীতে কৰিম বাৰু, খালি এতিয়া মেহেন্দি লগাইছোঁ। এতিয়া যাব লৈছোঁ, গৈ থাকোঁতে গৈ দেখুৱাই আছোঁ, চাই থাকক। এতিয়া আমি জোৰোণৰ আকৌ ৰখিছোঁ, ৰখি দাদাৰ সেই ধাবাত ৰখিছোঁ, আহি পেলাই চনাই কৰি আছোঁ। ৰখি পেলাই আমি আকৌ যাম, মানে মানুহ ল'ব লগা আছে, মানুহ উঠাব গাড়ীত, তাৰপিছত যাম। চুলি তুলি অৱস্থা নোপোৱা হৈ গৈছে দেই। তাইতো চুলি অৱস্থা হ'ব। দাদাৰ ধাবাত আহি দাদাক লুটি দিছোঁ। এয়া ফ্ৰী দাদাৰ ধাবাত। উই তই খাবি ফ্ৰী গাইছ, ফ্ৰীতে পাইছোঁ কাৰণে খাইছোঁ। আছে ধাবাত যাবলৈ। গাড়ী আহি গ'ল। কি দৰা গাড়ী মানুহবিলাক হাফ পেণ্ট পিন্ধিহে ওলাইছে কিয়? হাফ পেণ্ট পিন্ধি আহিছে। হাফ পেণ্ট পিন্ধি আহিছে দৰা গাড়ী মানুহ, নহ'ব দেই। দৰা গাৰ্জেন বিয়া লাগিছে। গুৱাহাটীলৈ যাম একেলগে দুখন গাড়ী, এখন দৰা গাড়ী, এখন আমাৰ। আমি দৰাৰ লগত একেলগে গৈ আছোঁ, মানে দৰা গাড়ীখন আগে আগে পিছে পিছে। এতিয়া আমি জোৰোণ নাপামগৈ চাগে, কাৰণ ঘড়ীটো অনেই কৰা নাই, টাইম হৈ গ'ল। আৰু উলিয়াই লওঁ, আমি জোৰোণ নাপামগৈ চাগে। এতিয়া আমি দৰাৰ লগতহে যোৱা হ'ব। সাজি কাচি আহিছিলোঁ, দুযোৰ কাপোৰ লৈ আহিছিলোঁ পিন্ধিম বুলি, পুৰণা হ'ব নহয় এতিয়া। হোমষ্টেটো পালোহি, এইটো হোমষ্টে, এইটো দৰা গাড়ী আৰু আমাৰ গাড়ী। বাকী জোৰোণ দিলে বাৰু, আমি যামহে এতিয়া। গৈ আছোঁ হোমষ্টেলৈও। ইমান ওখ মেখেলা চাদৰ পিন্ধি আহি তাকো 3 তলালে। আমি বৰ্তমান হোমষ্টেত। কইনা ঘৰ নহয়, এইটো বিবাহ ভৱন হয়। সোমাইছোঁ তাত, সেইফালে মহা ভিডিঅ' কৰি আহিছোঁ। কৃষ্ণ আমি ওপৰলৈ আহি আছোঁ। কইনা ঘৰত জোৰোণ দি হৈছে বাৰু, আমাৰ অহা দেৰি হৈছে। সেইটো ব'লা আহি গ'লো। ভিডিঅ' বাইদেউ সোমাই যাম আৰু খোলা। ভিডিঅ' কৰিছোঁ ইউটিউবত ব্লগ। সেলফি ভিডিঅ' কাম কৰি দিম মই। সেলফি আহি আছো। এয়া চাওক, আমাৰ গাড়ী অভাৱ গুৱাহাটীত। গাড়ী অভাৱ, গাড়ী চাবি লৈ চব পলালে। হোমষ্টে জিন্দাবাদ। দৰাক উলিয়াবলৈ যাওঁ এখন আইনা। হেল্ল' গাইজ,
ফাউন্ডেশ্যন লগাইছে হেৰি আছে মানে মইশ্চাৰাইজাৰ আহি আছো তহঁত ঠিক আছে পাইছে এইখিনি ধৰিব লাগিব একাকে কৰ মই জানকে গৈছিলো এনেকে কৰ ইমান নলগাবি এখন দিছুন দে ৰুমাল লবি দে ৰুমাল ল মুখত মাৰিব তেলাখন হৈ যাও কোন মুখত হেই শুনিবি কোন মুখত এই শুনিবি ও তাই তোৰ তেলটো তাইৰ লগতে গ'লগে নহয় এটা ইউটিউব চেনেল নিচিনা ভিডিঅ' বনাইছো দেই আপলোড কৰিব লাগিব নাজানো দেখিছে এয়া মেকআপ কৰিছে আৰ্টিষ্টে আধা কলা আধা বগা ৰাখি লওক না আপুনি দে চাউল 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 মাৰিবলে হ'ল দে দৰা মাক এতিয়া থাকা আৰু চাউল নাই চাউলে নাই আৰু কলত যাওঁ কইনা আনিবৰ কাৰণে হুলস্থুল লৈ আছে যাবলৈ ৰেডি আছে দেব জোচ কেনেকুৱা চাউল চাউল গাড়ী আৰু গাড়ী যাব বাৰু কি দৰা আনিবলৈ আমি কইনা আনিব দীপ্তা চুমু নাচাই আমি এতিয়া কইনা আনিবলৈ যাওঁ ভাল হয় মালাডাল ওপৰলৈ উঠাই দিব বিন্দু বুঝা পাইছ লগৰখিনি মালাডাল অকণ ওপৰলৈ উঠাই দিয়েচোন মালাডাল অকণ ওপৰলৈ উঠাই দিয়েচোন ক'ত আছ মাৰ মাৰ এটা শেষ হ'ল এটা শেষ হ'ল এটা শেষ হ'ল কেনেকৈ হ'ব ঢোল বাজিছে নাচ নাচ
আমাৰ ঘৰত থৈ হ'ব হ'ব হোমষ্টেলৈ যাওঁ বিয়াখন শেষ হৈছে প্ৰায় কিন্তু দৰা কইনাক কিবা নিয়ম কৰি আছে আমি হোমষ্টেলৈকে কাপোৰ চাপোৰ চেঞ্জ কৰোঁ কাৰণ বহুত বেছি গৰম লাগিছে বহুত বেছি ভাগৰুৱা অনুভৱ হৈছে গৈ পেলাই আহিম এতিয়া বিয়া চেজ হৈ গ'ল এইফালে কইনা আহি গ'ল আমি কাপোৰ চাপোৰ সলাই মেকআপ চেকআপ গুচাই এতিয়া সীতা জখলৈ আহিছোঁ চাহ একাপ খাবলৈ আকৌ ঘৰলৈ যাম একদম অৱস্থা বেয়া হৈ গৈছে আমাৰ ভাগৰুৱা দৰা বিয়া পতাৰ পিছত অৱস্থা দেই ক'ত থাকিলা মা মানুহ